সকলোকে জয় গুৰু। আজিৰ পৰম পূজনীয় শ্ৰী অবিন্দাৰ আশীৰ্বাদত আমাৰ ঘৰত ৰাতিপুৱাৰ প্ৰাৰ্থনা আছিলে। প্ৰাৰ্থনাৰ পিছত মই ইয়াত ফুল ছিঙিবলৈ আহিলোঁ ভোগ দিবলৈ। এয়া কি ফুল নিশ্চয় কমেণ্ট কৰিব। আমিতো কলকি বুলি কওঁ। মই ছিঙিছোঁ ফুল। এফালে আছে বগা ফুল ল'ম। বগা ফুল ইফালে ৰঙা ফুল ফুলি আছে। ৰঙা ফুলখিনি ইমানখিনি ছিঙিলোঁ। এয়া কি ফুল হয় আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। এয়া ফুল ইমানখিনি ফুল ছিঙিলোঁ। এতিয়া ঠাকুৰক সজাম। ৰঙা ফুল বৰমাক দিছোঁ। ধুনীয়াকৈ সজাই লৈছোঁ ঠাকুৰৰ ফুলখিনি। ৰাতিপুৱা খুবেই ভাল লাগে। এনেদৰে সোনকালে প্ৰাৰ্থনা কৰিলে নিজৰ মনটো ভাল লাগে, শৰীৰটো সুস্থ হৈ থাকে আৰু বহু সময় পোৱা যায়। বিশেষকৈ ৰাতিপুৱা যদি সোনকালে উঠা হয়, কাম কৰাৰ কাৰণে অধিক সুযোগ পোৱা যায় বহুত সময়। আৰু স্কুলীয়া ল'ৰা ছোৱালী থাকিলে তেওঁলোকে সোনকালে আজৰি কৰিব পৰা যায়। সেয়েহে আচাৰ্যদেৱৰ আৰু ঠাকুৰ পৰিয়ালৰ এটি নিৰ্দেশ যাতে আমি ৰাতিপুৱা কৰিব পাৰোঁ, প্ৰাৰ্থনা ঘৰে ঘৰে গৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। আৰু সেয়া হ'ল কেৱল আমাৰ কাৰণে, আমাৰ শৰীৰ সুস্থ থাকে, যাতে মন সুস্থ থাকে, তাৰ কাৰণেই ঠাকুৰৰ প্ৰয়াস, আচাৰ্যদেৱৰ প্ৰয়াস, গুৰু পৰিয়ালৰ এয়া এটি প্ৰয়াস। আহক
আকৌ সকলোকে জয় গুৰু জনাই ইমানতে মোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ। জয় গুৰু।